হয় যদি এই মুহূৰ্তত মই উপস্থিত আছোঁ ৯৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনৰ যি পতাকা উত্তোলনৰ মূল বেদী সেই বেদীত আছে উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ মই সহযোগী পৰাগক পোনে পোনে সেই কেইটামান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যিহেতু আমি এটা ওখ স্থানত অৱস্থান গ্ৰহণ কৰিছোঁ সামগ্ৰিক যি সমন্বয় ক্ষেত্ৰ প্ৰায় ১২০০ বিঘা মাটি আৱৰি যি ক্ষেত্ৰ এই অধিৱেশনৰ যি ক্ষেত্ৰ চৌপাশ দেখুওৱাৰ সম্ভৱ হ'ব যদি পৰাগৰ মই প্ৰথমে দেখুৱাব খুজিছোঁ যে সমন্বয় ক্ষেত্ৰলৈ প্ৰৱেশৰ যি পথ সেই পথৰ লগত সংলগ্ন হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সোমাই আহিলে যিখন তোৰণ সেই তোৰণ পাব মূল তোৰণৰ কাষত তোৰণৰ তলেদি সোমাই আহি সোঁ কাষে এই মুহূৰ্তত যিহেতু কিছু সময়ৰ ভিতৰতে সতীৰ্থ সাংবাদিক মৃদুষ মন্তই দেখুৱাইছে যে দ্বাৰ উন্মোচনৰ নামঘৰ সেই নামঘৰৰ দ্বাৰ উন্মোচনী প্ৰক্ৰিয়া এই মুহূৰ্তত চলি আছে মোৰ সহযোগী পৰাগে যদি সম্ভৱ হয় সেই স্থলীৰ যি দৃশ্য সেই দৃশ্যাৱলীত দেখুৱাবৰ কাৰণে যত্ন কৰিছে প্ৰতিনিধি টাইমৰ দৰ্শকসকলক তাৰ কাষতে দেখা গৈছে যে যিসকল প্ৰতিনিধি আহিব সেই প্ৰতিনিধিসকল অহাৰ যি শিবিৰ সেই শিবিৰ আছে প্ৰতিনিধিসকলৰ শিবিৰ আৰু তাৰ কাষতে আৰু এটা সভা কক্ষ যদি সম্ভৱ হয় দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰতিনিধি শিবিৰৰ কাষতে এটা সভা কক্ষ আছে সুদৃশ্য সভা কক্ষ আছে এই সভা কক্ষতে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সভাকে ধৰি বিভিন্ন যি সমিতি সভা সেই সভাসমূহ অনুষ্ঠিত হ'ব তাৰ কাষতে কিছু দূৰতে দেখা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি চালিকা শক্তি সেৱা বাহিনী সেই সেৱা বাহিনী প্ৰায় ১০,০০০ সেৱক আৰু সেৱিকা শিবিৰ সেয়া তাৰ আমি যি স্থানত উপস্থিত আছোঁ পতাকাৰ বেদীত সেই বেদীৰ ঠিক কাষতে দেখা গৈছে যে প্ৰাক্তন পদাধিকাৰ প্ৰয়াত তীৰ্থনাথ গোস্বামীৰ সোঁৱৰণি মূল মঞ্চ যিখন মঞ্চত বিভিন্ন ধৰণৰ সভা সমিতিকে ধৰি ধৰ্মীয় আলোচনা অনুষ্ঠিত হ'ব আৰু যিহেতু ৮ তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে আহিব এই মঞ্চৰ পৰাই তেওঁ ভাষণ প্ৰদান কৰিব এই কিছু সময়ৰ পাছতে এই যি মূল মঞ্চ বা মূল সভাগৃহ সেই সভাগৃহৰ যি মূল তোৰণ প্ৰাক্তন পদাধিকাৰ নীলমণি ফুকন সোঁৱৰণি তোৰণ কিছু সময়ৰ পাছতে এই তোৰণ উন্মোচন হ'ব তাৰ কাষতে মূল মণ্ডপৰ কাষতে দেখা গৈছে যে প্ৰায় ১০,০০০ ভকতে একেলগে খাব পৰা যি ভোজনালয় সেই ভোজনালয় আছে এনেদৰে দেখা গৈছে সামগ্ৰিক যিটো দৃশ্য আৰু এই মুহূৰ্তত আচলতে ভক্তিৰ ৰসৰে গদগদ হৈ পৰিছে ঐতিহাসিক এৰালতলী পথাৰ যাক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক এই অধিৱেশন এই স্থানত অনুষ্ঠিত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত আৰু এই মুহূৰ্তত আচলতে হৰিনামেৰে মুখৰিত হৈ পৰিছে চৌদিশে কেৱল হৰিনাম আৰু সেই হৰিনামৰে মুখৰিত হৈ পৰা এই যি স্থান এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিগণিত হৈছে মোৰ সৈতে এজন উদ্যোক্তা আছে মই তেওঁৰ পৰা কিছু কথা জানিম আজি কি ধৰণৰ অনুষ্ঠান আছে আৰু কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহিকে উপাম তুহাৰী ঈশ্বৰৰ ৰেণুহত কোটি বাৰেক নাম বাৰেক আজি আমাৰ প্ৰথম দিনত ইতিমধ্যে আমাৰ মূল তোৰণ উন্মোচন হৈছে তাৰপিছতে এই নামঘৰৰ তোৰণ উন্মোচন হৈ আছে ইয়াৰ পাছতে একাধিক ক্ৰমে আমাৰ সভাকক্ষ ভোজনালয় এনেকৈ ধৰণে গোটেইখিনি আজি উন্মোচন হ'ব আমাৰ প্ৰায় 11 বজাত 11:30 বজাত এই পতাকাবিধি বাটছ উন্মোচন হ'ব এইখিনি আমাৰ পতাকাবিধি অলৰেডি সম্পূৰ্ণ হৈ উঠিছে কৃষ্ণ হয় পতাকা তলিৰ সম্পূৰ্ণ হৈ উঠিছে আৰু মই যিহেতু কৈছোঁ যে আমি পতাকাৰ বেদীৰ ওপৰত কুমাৰ শইকীয়াৰ লগতে মৃদুষ মন্ত এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ ওচৰলৈ যাম যিহেতু আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন আৰু এই পৰিৱেশ খুব ধুনীয়া